হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম 2025-26 বৰ্ষৰ নিযুত মইনা আঁচনি কেতিয়াৰ পৰা আৰম্ভ হ'ব, কোনে কোনে পাব, কিমানকৈ পাব আৰু এইবোৰ আজি আমি ইয়াতে ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। তোমালোকেতো জানাই যে নিযুত মইনা আঁচনি ছোৱালীবোৰক দিয়া হয়, প্ৰতি মাহে 1200 টকাকৈ দিয়া হয় আৰু নিজৰ খৰচৰ কাৰণে দিয়া হয় বা বুকছ বা যিকোনো অন্যান্য বস্তু লাগতিয়াল বস্তু কিনি নিজে নিজে পঢ়িব পাৰে যেন, সেইকাৰণে এই নিযুত মইনা আঁচনিখন ছোৱালীবোৰৰ কাৰণে দিয়া হয়। এতিয়া আমি জানিম যে কেতিয়াৰ পৰা আৰম্ভ হ'ব এই নিযুত মইনা আঁচনিখন। CM হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে জুন জুলাই গৰম বন্ধ থাকিব, তাৰপিছত আগষ্ট মাহৰ পৰা এই নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছিলে। এতিয়া আহিছোঁ এই নিযুত মইনা আঁচনি কোনে কোনে লাভ কৰিব। এইবাৰ যোনে যোনে এইবাৰ প্ৰথম এডমিশ্যন ল'ব আৰু যোনে যোনে নিযুত মইনা পাই এইবাৰ ছেকেণ্ড ইয়াৰ বা থাৰ্ড ছেমিষ্টাৰ পাব, সেইসকলে এইবাৰ নিযুত মইনা আঁচনি আবেদন কৰিব পাৰিব বুলি ইয়াতে উল্লেখ কৰা হৈছে। মানে কোৱা হৈছে যে এইবাৰ যোনে যোনে ফাৰ্ষ্ট ছেমিষ্টাৰত আৰু যোনে যোনে থাৰ্ড ছেমিষ্টাৰত এডমিশ্যন ল'ব, গভমেণ্ট ইউনিভাৰ্চিটি বা গভমেণ্ট আপোনাৰ কলেজত যোনে যোনে এইবাৰ আঁচনিখনত আবেদন কৰিব পাৰিব বা এডমিশ্যন যোনে যোনে লৈছে এইবাৰ এই নিযুত মইনা আঁচনিত আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰা হৈছে। তাৰপিছত আমি এতিয়া জানিম এই আঁচনিখনত কিমান টকাকৈ লাভ কৰিব পাৰিব। এই আঁচনিখনত প্ৰতি মাহে চৰকাৰে 1200 টকাকৈ দিয়া হয়। তাৰপিছত এই 1200 টকাটো তোমালোকে নিজৰ বুকছ বা কিতাপ এইবোৰ কিনিবলৈ এই পইচাটো তোমালোকক দিয়া হয়। এইখিনিয়ে আছিলে আৰু ভিডিঅ'টো। কোনে কোনে আবেদন কৰিব পাৰিব, কিমান টকাকৈ লাভ কৰিব আৰু কেতিয়াৰ পৰা আৰম্ভ হ'ব আমি জানিলোঁ। এতিয়া যদি কিবা আৰু বেলেগ ইনফৰমেশ্যন আহে আপোনালোকক বাট জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে আছিলে। যদি ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু এইখিনিয়ে, ধন্যবাদ জনাইছোঁ।